হয় অসম অৰুণাচল সীমান্তত যি সীমা বিবাদৰ যি এটা দীঘলীয়া যি সমস্যা হৈ আছে তাৰ বিপক্ষে দেখিবলৈ পোৱা গৈছে কিন্তু গহপুৰৰ ৰাজগড় আৰু অৰুণাচল যি বৰ্ডাৰ আছে বৰ্ডাৰ ফেষ্টিভেল অনুষ্ঠিত হৈছে দুইখন ৰাজ্যৰ মাজত এটা সম্প্ৰীতি এনাজৰী অব্যাহত ৰখাৰ প্ৰচেষ্টা চলাই অহা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি ৰাজগড় অৰুণাচলৰ হলেংগীত আছোঁ আৰু ইয়াত বৰ্ডাৰ ফেষ্টিভেল বিশেষতঃ সীমান্ত উৎসৱ অনুষ্ঠিত কৰা হৈছে 12 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈকে আৰু এই উৎসৱ সকলোৱে সমিলমিলেৰে দুইখন ৰাজ্যৰ ভাতৃত্ববোধ এনাজৰীডাল অধিক কটকটীয়া কৰিবৰ কাৰণে প্ৰচেষ্টা কৰা হৈছে আৰু যেহেতু এই পৰিৱেশ আচলতে সততে আগতে দেখিবলৈ পোৱা গৈছিল কিন্তু 2 বছৰ কৰোনাৰ কাৰণে বন্ধ আছিলে আৰু পুনৰ এইবাৰ যেহেতু এটা পৰিৱেশ আহিছে গতিকে বৰ্ডাৰ ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক বিনিময় দুইখন ৰাজ্যৰ মাজত হৈ আহিছে পূৰ্বেও আৰু এই বছৰো বহুলভাৱে কৰা হৈছে যেহেতু ইয়াৰ ৰাজ্য সমিতিৰ লোক আছে মই তেখেতসকলৰ ওচৰলৈ আহিছোঁ যেহেতু অসম অৰুণাচল সীমা বিবাদ এটা দীৰ্ঘদিনীয়া সমস্যা তাৰ বিপক্ষে কিন্তু এটা সুন্দৰ পদক্ষেপ দুইখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ বাতাবৰণ অব্যাহত ৰখাৰ ক্ষেত্ৰত এই বৰ্ডাৰ ফেষ্টিভেল কি ক'ব বিচাৰিব মুখ্য উদ্দেশ্য আমাৰ সেইটোৱেই যেহেতু বিভিন্ন ঠাইত দেখা পোৱা যায় যে অসম আৰু অৰুণাচলৰ মাজত সংঘাত চলি আছে আজি কালি পৰহি এটা নিউজ বাজিছে এই ধৰণৰ সংঘাতৰ ক্ষেত্ৰত কিন্তু আমাৰ এইখিনি জেগা যিখিনিত আমি অনুষ্ঠানটো কৰিছোঁ হলঙি আৰু ৰাজগড়ৰ মাজত হলঙি হৈ গ'ল অৰুণাচল আৰু ৰাজগড় হ'ল আমাৰ অসমৰ ছাইড গতিকে এই বৰ্ডাৰত আমি যিটো অনুষ্ঠান পাতিছোঁ এইটো আমাৰ জনগোষ্ঠীসমূহ লগতে ইয়াৰ সকলো মানুহ যাতে এটা মিলা প্ৰীতিৰে থাকে এই ভাৱ লৈ আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ অহা 31 ডিচেম্বৰলৈকে অনুষ্ঠানটো থাকিব ইয়াত আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক অনুষ্ঠান আৰু যেহেতু আমাৰ নৱাগত বৰ্ষ আহি আছে নৱবৰ্ষ আহি আছে নৱবৰ্ষত আমি ডিজে নাইটৰো ব্যৱস্থা কৰিছোঁ যাতে যেহেতু 2 বছৰ ধৰি কোনো অনুষ্ঠান হোৱা নাই গতিকে সকলোৰে যাতে আনন্দ মনেৰে কিন্তু কোভিড প্ৰট'কল মানিহে আমি অনুষ্ঠান ভাগ কৰিব বিচাৰিছোঁ গতিকে সকলোৱে যাতে আনন্দ মনেৰে এই অনুষ্ঠানটো উপভোগ কৰে আমি ইয়াকে বিচাৰিম ধন্যবাদ আৰু এগৰাকী ব্যক্তি আছে কি ক'ব বিচাৰিব আমাৰ এটাই অনুৰোধ যাতে অসম অৰুণাচলৰ যি এই বৰ্ডাৰ ফেষ্টিভেল এই বৰ্ডাৰত যাতে সকলো জাতি জনগোষ্ঠী শান্তি সম্প্ৰীতিৰে এই অনুষ্ঠানটো উপভোগ কৰে ইমান দিন বিৰতিৰ পিছত এই অনুষ্ঠানভাগী হৈছে যিহেতু কোভিডে আমাক কোঙা কৰি আছিলে গতিকে সেয়ে আমি এটাই আশা ৰাখিছোঁ অনুষ্ঠানটি যাতে সফল সমাপ্তি ঘটে আমি সেই আশা কৰিম কাৰণ আমাৰ দুইখন ৰাজ্যৰ মাজত যি এটা সম্প্ৰীতি বাতাবৰণ সততে দেখিবলৈ পাইছে যে গহপুৰৰ সীমান্তৱৰ্তী অসম অৰুণাচলৰ বসবাস কৰা আমাৰ লোকসকল সদায় শান্তিপ্ৰিয় হিচাপে সম্প্ৰীতিৰ এটা বাতাবৰণ অব্যাহত ৰাখিছে গতিকে কথাটো এইটোৱেই যে আমাৰ মুখ্য উদ্দেশ্যটো হ'ল অসম আৰু অৰুণাচলৰ আমি একতা হৈ থকাটো গতিকে গোটেইখিনি মানুহে আমাৰ যি গহপুৰবাসী আছে বা ৰাজগড়বাসী আছে আহক ইয়ালৈ আহি কিনে সকলোৱে ইয়াতে উপভোগ কৰক এতিয়া খাদ্য মেলাৰ পৰা আদি কৰি বাণিজ্য মেলা আনন্দ মেলা গোটেইখিনি আছে গতিকে আমাৰ আহক সকলোৱে বিভিন্ন জনজাতি জনগোষ্ঠীৰ লোকে ইয়াতে আহক সকলোকে চিনি পাওক হয় সকলোকে চিনি পাওক একতা হওক সকলোৱে হয় সকলোকে জানক সকলোৱে সংস্কৃতি সকলোৱে আদৰি লওক বা এটা মিলাজুলা পৰিৱেশ এটা সৃষ্টি হওক বা সাংস্কৃতিক বিনিময় হওক ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় হওক সেই উদ্দেশ্যেই এই বৰ্ডাৰ ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছে ইতিমধ্যে ইয়াতে যেহেতু কালিৰ পৰা অনুষ্ঠিত হৈছে আৰু বিশেষভাৱে প্ৰস্তুতি চলি আছে সম্পূৰ্ণ কাৰ্যসূচীসমূহ অনাগত দিনসমূহত অধিক পৰিমাণে হ'ব বুলি ইতিমধ্যে আমাক জনালে গতিকে এক প্ৰকাৰে ক'ব লাগিব যে গহপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী যি অঞ্চলসমূহ এটা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰিবৰ বাবে এই বৰ্ডাৰ ফেষ্টিভেল আচলতে খুব প্ৰয়োজন হৈছে আৰু তাৰ উদ্দেশ্যে এই ফেষ্টিভেল আয়োজন কৰা হৈছে আৰু এই ফেষ্টিভেলৰ পৰা আশা কৰিব পাৰি যে অসম অৰুণাচলৰ যি ভূমি বিবাদ যি সীমা সমস্যা নিশ্চয়কৈ নিৰ্মূল হ'ব আৰু ভাতৃত্বৰ এনাজৰী সাংস্কৃতিক বিনিময়ৰ জৰিয়তে অধিক সুদৃঢ় হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে